মৰাণত সদৌ অসম চাহু বৈশ্য সন্মিলনৰ সম্বৰ্ধনা অনুষ্ঠান সম্পন্ন। মেধাৱী শিক্ষাৰ্থী আৰু নৱনিযুক্ত চৰকাৰী কৰ্মচাৰীক সম্বৰ্ধনা। সদৌ অসম চাহু বৈশ্য সন্মিলনৰ মৰাণ আঞ্চলিক সমিতিৰ উদ্যোগত দেওবাৰে মৰাণস্থিত শ্ৰী ৰাধাকৃষ্ণ বিবাহ ভৱনত এক বৰ্ণাঢ্য সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত হয়। অনুষ্ঠানখনত সন্মিলনৰ সভাপতি ওম প্ৰকাশ চাহুৱে সভাপতিত্ব কৰে। অনুষ্ঠানত সমাজৰ মেধাৱী ছাত্ৰ ছাত্ৰী, শেহতীয়াকৈ বিভিন্ন চৰকাৰী বিভাগত নিযুক্তি লাভ কৰা যুৱক যুৱতী আৰু শিক্ষা ক্ষেত্ৰত উল্লেখযোগ্য সফলতা অৰ্জন কৰা প্ৰতিভাসকলক সম্বৰ্ধনা জনোৱা হয়। অনুষ্ঠানৰ আৰম্ভণিতে সন্মিলনৰ সম্পাদক তিলক চাহুৱে উদ্দেশ্য ব্যাখ্যা আগবঢ়ায়। ইয়াৰ পিছতে সমাজৰ প্ৰয়াত বৰেণ্য ব্যক্তি মথুৰা প্ৰসাদ চাহু, সত্যনাৰায়ণ চাহু আৰু গুলাছ চাহুক ধূপ ধূনা জ্বলাই শ্ৰদ্ধাঞ্জলি জনোৱা হয় আৰু তেওঁলোকৰ সামাজিক অৱদান স্মৰণ কৰা হয়। অনুষ্ঠানত লেঙেৰী জুনিয়ৰ কলেজৰ অধ্যক্ষ নীলকান্ত গগৈ, খোৱাং উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ হেৰম্ব গগৈ, জ্যেষ্ঠ সাংবাদিক বাছা বৰা, অজিত চুতীয়া, ৰাজু মিশ্ৰ, সন্মিলনৰ শতুঘ্ন চাহু, জনক চাহু, ৰামজী চাহু, শকুন্তলা চাহু আৰু সদৌ অসম চাহু বৈশ্য সন্মিলনৰ বৰবৰুৱা শাখাৰ ৰাজনাৰায়ণ চাহুসহ বহু বিশিষ্ট অতিথি উপস্থিত থাকে। অতিথিসকলে নিজৰ ভাষণত সমাজৰ ছাত্ৰ ছাত্ৰী আৰু যুৱ প্ৰজন্মক শিক্ষা, শৃংখলা আৰু সামাজিক মূল্যবোধক সংগী কৰি জীৱনত আগবাঢ়িবলৈ আহ্বান জনায়। এই উপলক্ষে সমাজৰ 10 গৰাকী মেধাৱী ছাত্ৰ ছাত্ৰীৰ লগতে শেহতীয়াকৈ ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগত চৰকাৰী চাকৰি লাভ কৰা যুৱক যুৱতীসকলক ফুলাম গামোচা, সম্বৰ্ধনা পত্ৰ, শৰাই আৰু স্মৃতিচিহ্ন প্ৰদান কৰি সম্বৰ্ধনা জনোৱা হয়। বক্তাসকলে কয় যে সমাজৰ নৱপ্ৰজন্মৰ এই সফলতাসমূহ সমগ্ৰ সমাজৰ বাবে গৌৰৱৰ বিষয় আৰু এনে সম্বৰ্ধনা অনুষ্ঠানসমূহে নৱপ্ৰজন্মক অধিক উৎসাহিত আৰু অনুপ্ৰাণিত কৰে। অনুষ্ঠানৰ অন্যতম আকৰ্ষণ আছিল ডিব্ৰুগড় কানৈ বাণিজ্য মহাবিদ্যালয়ৰ অধ্যাপিকা ডক্টৰ পল্লৱী কাশ্যপক বিশেষভাৱে সম্বৰ্ধনা জনোৱা। শেহতীয়াকৈ তেওঁক ডক্টৰেট উপাধি লাভ কৰি সমাজলৈ গৌৰৱ কঢ়িয়াই আনিছে। অতিথিসকলে তেওঁক শুভেচ্ছা জ্ঞাপন কৰি ইয়াক শিক্ষা ক্ষেত্ৰৰ এক উল্লেখযোগ্য সাফল্য বুলি অভিহিত কৰে। অনুষ্ঠানত স্থানীয় বিশিষ্ট নাগৰিকসকলৰ উপৰিও আনন্দ চাহু, ৰীমা চাহু, পাপু চাহু, মনোজ চাহু, ৰমেশ চাহু, শতুঘ্ন চাহু, ৰঞ্জিত চাহু, জগদীশ চাহু, ডক্টৰ নৱদ্বীপ চাহুসহ বহু ছাত্ৰ ছাত্ৰী, অভিভাৱক আৰু সমাজৰ সদস্য উপস্থিত থাকে। সৌহাৰ্দ্যপূৰ্ণ পৰিৱেশত অনুষ্ঠানটি সফলভাৱে সম্পন্ন হয়। শেষত সমাজৰ সৰ্বাংগীন উন্নয়ন আৰু শিক্ষাৰ প্ৰসাৰত অধিক গুৰুত্ব দিয়াৰ সংকল্প লৈ পুনৰ ব্যক্ত কৰা। আমি সদৌ অসম চাহু বৈশ্য টেলি সন্মিলনৰ উদ্যোগত শিক্ষাৰ্থীৰে উত্তীৰ্ণ উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীসকলৰ লগতে অসম চৰকাৰৰ নিকা নিযুক্তিত চাকৰিপ্ৰাপ্ত যুৱক যুৱতীসকলকো আমি সম্বৰ্ধনা জ্ঞাপন কৰোঁ। আৰু এই সম্বৰ্ধনা অনুষ্ঠানত আমি কেইবাগৰাকীও বিশিষ্ট অতিথি আমি আমন্ত্ৰণ কৰিছিলোঁ। মৰাণ হতদল শাখা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি সাহিত্যিক নীলকান্ত গগৈদেৱ, মৰাণ হতদল শাখা সাহিত্য সভাৰ সন্মানীয় সভাপতি অজিত চুতীয়াদেৱ, খোৱাং উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সন্মানীয় অধ্যক্ষ হেৰম্ব গগৈদেৱ আৰু পূৰ্বোদয় আৰু খবৰ কাকতৰ সন্মানীয় সাংবাদিক ৰাজু মিশ্ৰদেৱ আৰু আমাৰ জোনাকী মেলৰ উদ্যোক্তা তথা সাংবাদিক পেঞ্চনাৰ শ্ৰদ্ধাৰ বাছা বৰাদেৱ আৰু কেইবাগৰাকীও বিশিষ্ট অতিথিক আমি আমন্ত্ৰণ কৰি এই অভিনন্দন অনুষ্ঠানটি সুকলমে আমি অনুষ্ঠিত কৰিলোঁ আৰু সফলতা পাইছোঁ বুলি আমি ভাবিছোঁ। আৰু এই ক্ষেত্ৰত বহুতো আমাৰ মৰাণৰ বিশিষ্ট ব্যক্তিসকলে সহযোগ কৰাৰ বাবে আমি তেখেতলোকসকললৈ আমি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমাৰ বৰবৰুৱা শাখাৰ সন্মানীয় সন্মিলনৰ সভাপতি ৰাজনাৰায়ণ চাহুদেৱো আমি উপস্থিত আছিল। বিশেষভাৱে আমি আজি আমাৰ পল্লৱী কাশ্যপ, তেওঁ ডিব্ৰুগড় কানৈ বাণিজ্য মহাবিদ্যালয়ৰ অধ্যাপিকা তথা বৰ্তমান তেখেত ডক্টৰেট ডিগ্ৰী লাভ কৰিছে। তেখেতক আমি আমাৰ সন্মিলনৰ ফালৰ পৰা বিশেষভাৱে আমি অভিনন্দন জ্ঞাপন কৰিছোঁ। আৰু এই ক্ষেত্ৰত আমি সকলোৰে মৰাণ শাখাৰ সকলোৰে শলাগ লৈছোঁ। ছাত্ৰ ছাত্ৰী আমাৰ 10 জন আছিল আৰু বাকী সম্বৰ্ধিত ব্যক্তি চাকৰিপ্ৰাপ্ত আমাৰ 5 জন আছিল আৰু পল্লৱী কাশ্যপকে লৈ পল্লৱী কাশ্যপ এগৰাকী আছিল। আৰু আমাৰ এতিয়া আকৌ সম্বৰ্ধনা আমি বয়সজ্যেষ্ঠ 80 ঊৰ্ধৰ বয়সজ্যেষ্ঠ 5 গৰাকী ব্যক্তিক আমি সম্বৰ্ধনা জ্ঞাপন কৰিম।